জনসভাত আহিছে ভোটাধিকাৰ আছে জানো? আছে। আজি ভোট দি পেলাই এইবাৰ কাক ভোট দিম বুলি ৪৮ ভাবিছে? নম্বৰ এবাৰ আমি মাজবাট বিধানসভা সমষ্টিৰ বাৰকে ভোট দিম বুলি ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ যুৱচামে কি কয় BPF বিজেপি BPF-ক ভোট দিব অসম নাই? গণ পৰিষদ দলৰ যুৱচামে BPF-ক ভোট দিব উমৈহতীয়া নাই? প্ৰাৰ্থী আমাৰ আজি এই বিশাল জনসভাৰ BPF-ক ভোট দিব নাই? মধ্যমণি মুখ্য আকৰ্ষণ ইউথবিলাকে অসম BPF-ক ভোট দিব নাই? দিব কেবিনেট মন্ত্ৰী কাৰণ যিমানবিলাক মানুহ আহিছে মাজবাট বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ইয়াৰ ৰৌতা পৰিষদীয় সমষ্টিৰ কেণ্ডিডেটজনৰ নাম কি? আমাৰ কেণ্ডিডেট চৰণ বড়ো ডাঙৰীয়া চৰণ বড়ো আমাৰ মাজত উপস্থিত তেওঁ অলৰেডি পাঁচ জিকাই আছে নৈখন পৰিষদীয় সমষ্টিৰ তেখেতে সন্মানীয় পাৰ্ষদ MLA শ্যামসুন্দৰী ডাঙৰীয়া আৰু এতিয়া ধনশিৰি সমষ্টিৰ এটা শক্তিশালী নেতা আৰু ভাল আমাৰ নেতা হয় সন্মানীয় পাৰ্ষদ আমাৰ চৰণ বড়ো তথা ডাঙৰীয়া কাৰ্যবাহী সদস্য তেওঁলোকৰ বাবে যথেষ্ট প্ৰেছ কাম কৰিছে। মুছাহাৰী ডাঙৰীয়া পাইছোঁ আমাৰ অঞ্চলত আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমখন যি ধৰণে হৈছে উন্নয়নৰ পথত যি ধৰণে সকলো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোকে লৈ যি ধৰণে আগবাঢ়িছে আমি আগন্তুক অহা ৫ বছৰ কাল যেতিয়া নতুনকৈ চৰকাৰ হ'ব সেই চৰকাৰখনৰ অসমখনক আৰু উন্নয়নৰ শিখৰত লৈ যাব। ভাৰতৰ মাননীয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাৰ্গদৰ্শন অমিত শ্বাহজীৰ মাৰ্গদৰ্শনত আজি গোটেই অসমত শান্তি যোৱা কিমান বছৰ আগতে আপোনাৰ ২০১৪লৈকে অশান্তি আছিল বিভিন্ন ধৰণে আমি মানুহৰ মাজত বিশ্বাস নাছিলে আজি এই শান্তিৰ পৰিৱেশ আনি দিলে এই শান্তি অনাৰ পিছত যি উন্নয়নৰ ধাৰা আগবাঢ়িছে ১৬ চনৰ পৰা মাননীয় চৰণ বড়ো ডাঙৰীয়াৰ বিধায়ক হৈ আছে যি উন্নয়নৰ ধাৰা আগবাঢ়িছে মই ভাবোঁ ২৬ৰ পৰা ৩১লৈকে এই উন্নয়নৰ ধাৰা আৰু প্ৰবলভাৱে দ্ৰুতগতিত আগবাঢ়িব আৰু এই দ্ৰুতগতিত আগবঢ়াৰ বাবে যিখিনি প্ৰয়াস লাগিব সেয়া ৰাইজৰ আশীৰ্বাদ লাগিব ৰাইজে এইবাৰ খিয়া উজাৰি আশীৰ্বাদ কৰিব লাগিব এইবাৰ খিয়া উজাৰি কেতিয়া আশীৰ্বাদ কৰিব লাগিব অহা ৯ তাৰিখে আমাৰ গোটেই অসমত একদিনেই ভোটিং আছে আগতে দুটা ফেজত হৈ আছিল এইবাৰ এটা ফেজতে অহা ৯ এপ্ৰিল তাৰিখে ভোটিং হ'ব আমি কওঁ কি पहला जलपान नहीं আমি কি কওঁ पहला मतदान पहले मतदान उसका बाद जलपान মানে ঘৰতে ভাত বনাই পেলাই যাম এই ভাত অকণমান খাই পেলাই যাম এই কিবা এটা আছে মানে টিভিটো অলপ চিনেমাই চাই লওঁ মোবাইলটো কিবা চাই লওঁ বহুত লম্বা লাইন লাগি আছে এতিয়া নাযাওঁ অলপ দেৰিকৈ যাম এই এনেকুৱা কৰোঁতে আমাৰ বহুত মানুহ এটা বুথত ২০০-৩০০ মানুহ ভোট দিবলৈ থাকি যায় ভোট দিবলৈ নেপায় ভোটৰ সংখ্যা কমি আহে বিধানসভাত সেইকাৰণে আমি ভোটৰ সংখ্যা যদি আমি বঢ়াব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিব লাগে সেই গতিকে অহা ৯ তাৰিখে সকলো ব্যক্তিয়ে যাতে ভোটদান কৰে ইতিমধ্যে গাঁওবিলাকত ৮০ৰ ঊৰ্ধত যিবিলাক ব্যক্তি আছে তেওঁলোকৰ ভোটদান চলি আছে যিবিলাকে দিব্যাংগ আছে তেওঁলোকৰ ভোটদান ঘৰে ঘৰে চলি আছে ইতিমধ্যে ভোটদান লোৱা হৈছে গতিকে যিসকল ব্যক্তি ভোটদানৰ ক্ষেত্ৰত সেইদিনাখন ৯ তাৰিখে সকলো ৰাইজে সেইদিনাখন সকলো কথা বাদ দি প্ৰথমতে মতদান কৰিব লাগে ভোটদান কৰিব লাগে কোচ ৰাজবংশীসকলে যদি ST পায় আমাৰ ক'ব লগা কি আছে আমি ছাপোৰ্ট BPF দলৰ পৰা ছাপোৰ্ট কৰিছে নে নাই কৰিছে হয় না চবকে গোৰ্খাসকলে প্ৰটেক্টেড ক্লাছ হিচাপে বিচাৰিছে আমাৰ কোনো অবজেকশ্যন নাই কোচ ৰাজবংশী আৰু আদিবাসীয়ে জনজাতিকৰণ হ'ব বিচাৰিছে আমাৰ BPF দলৰ পৰা কোনো অবজেকশ্যন নাই আমি NOC দিছে বাছ হৈছে এইটোহে তো আমি আমাক লাগে শান্তি একো নহয় আমাক গণ্ডগোল নালাগে আমাক অশান্তি নালাগে
BTC অঞ্চলত আমি শান্তি বিচাৰোঁ, আমাৰ উন্নয়ন বিচাৰোঁ। আমি সেই কথাটোৱে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই জনাই দিছোঁ যে আমাৰ BTC অঞ্চলত একো গণ্ডগোল কৰিব নালাগে। আপুনি আহিলেও মুছলিম সম্প্ৰদায়ক বেয়াকৈ গালি দিব নালাগে। আমি বিৰাট শান্তিকে আছে। মুছলিম হওক, বড়ো হওক, ৰাজবংশী হওক, গোৰ্খা হওক, আমি সবেই মিলি পেলাই আছে না। আমাক নালাগে অশান্তি, আমাক লাগে শান্তি, আমাক লাগে উন্নয়ন। ইমানখিনি আহিব পাৰিব মই ভবা নাছিলোঁ। ৰাইজে মানে বতৰ বেয়া হ'লে গৈছে, নিজৰ কাম এৰি পেলাই হ'লে গৈছে। 50,000তকৈ চাগে অধিকেই হ'ব বহুত মানুহ। মই শুনিছোঁ হাইৱে দেউতাৰ পৰা অহা, এইফালে ওৰাং ছাইডৰ পৰা অহা, এইফালে বজাৰৰ পৰা অহা, ইমানেই যাম বোলে মানুহে গাড়ী সোমাব টান পাইছে। তাৰ কাৰণে অলপ এইখিনি আপোনালোকে 50,000 কৈ আছে আৰু গোটেইখিনি আহিলে চাগে এইটো more than 60-70,000 হ'লে এটা বিধানসভা সমষ্টিত 70,000 মানুহ ভোট খাবলৈ অহা কি বুজায়? আমাৰ চৰকাৰ কিন্তু আজি যথেষ্ট মনোবল বৃদ্ধি হৈছে আৰু মনোবল বৃদ্ধিৰ আমাৰ প্ৰয়োজনেই নাছিলে। চবেই আত্মবিশ্বাসী আছিলে আমি এইবাৰ বিপুল ভোটত জিকিম, কিন্তু আজি প্ৰমাণ হ'ল। আৰু এইটো মানে গণসমাৱেশে অকল আমাৰ কথা কোৱা নাই, মই যিবিলাক বিৰোধী পক্ষ তেওঁলোকক আজি লেচেন এটা দিব। তেওঁলোকে নিশ্চয় আজিৰ পৰা মানে একো যে কাম নহ'ব সেইখিনি বুজিব। ছাৰ, মহিলাৰী ডাঙৰে কিন্তু আহোঁতে পলম হ'ল, তথাপিও কিন্তু বহু মানুহৰ সমাগম। এইটোৱেইতো না, কিমান উৎসাহেৰে আহিছে। সহজ কথা নহয় ৰাজনীতি মিটিঙত ৰাতিপুৱা 9টাৰ পৰা মানে 2-2:30 বজালৈকে থকাটো একো নোখোৱাকৈ সহজ কথা নহয়। কিন্তু কাৰো মুখত মানে টায়াৰ্ড মানে খং উঠা এনেকুৱা দেখা নাই। চবেই হাঁহি মুদত ইয়াত যে কথা শুনিছে, চবৰ কথা শুনিছে, নাচিছে, ইয়াৰ পৰা কি বুজে? তো মানুহৰ মনত আনন্দ আছে, জোচ আছে, যাৰ কাৰণে আজি এইখিনি হৈছে। তো আমি বহুত বিপুল ভোটত সঁচাকৈ আমি জিকিম। ইয়াৰ কাৰণে মাজবাটবাকী ৰাইজক মই ধন্যবাদ যাচিব লাগিব। মইতো কৈছোঁৱে, মাজবাটবাকী ৰাইজে মোক যথেষ্ট আশীৰ্বাদ দিছে। মই 3বাৰ ইলেকশ্যন জিকিলোঁ। মই MLA ইলেকশ্যন 2বাৰ জিকিলোঁ, 2বাৰ বিধায়ক হ'লোঁ, শেষত মই মন্ত্ৰীও হ'লোঁ, লাষ্ট BTCটো জিকিছোঁ। মানে ৰাইজে মানে মোৰ কাজত সন্তুষ্টি প্ৰকাশ কৰিছে, তাৰ কাৰণে মই ভাল পাইছোঁ। মই যিমান পাৰোঁ ভাল কৰিবৰ কাৰণে মই চেষ্টা কৰিছোঁ, তথাপিওতো মানে চবখিনি নোৱাৰে। তথাপিও যে ৰাইজে সন্তুষ্টি মানে ক'ৰবা যদি কিবাও আছে মোক এইবিলাক ধৰা নাই। এইবাৰো পুনৰ মোক 3য়বাৰৰ কাৰণে বিধায়ক বনাব চবে যে আগবাঢ়ি আহিছে, মানে মই মাজবাট সমষ্টি বাকী ৰাইজক মই বহুত ধন্যবাদ দিছোঁ।